সোণাপুৰ ক্ষেত্ৰত থকা শিলৰ ছটাত নিশা জুবিন গাৰ্গৰ আবিৰ্ভাৱ হয়। জুবিন গাৰ্গৰ আত্মাৰ আবিৰ্ভাৱ হৈছে সোণাপুৰত থকা জুবিন গাৰ্গে জিৰণি লোৱা সেই বিশেষ শিল ছটাত। মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ মূল কথাখিনি জনাৰ পিছত আপোনালোকৰ চকু কপালত উঠিব। যি শিল ছটাত মানুহে পূজা অৰ্চনা কৰিছে, জুবিন গাৰ্গৰ স্পৰ্শ আছে বুলি মানুহে বিশ্বাস কৰি সেই শিল ছটাত পূজা অৰ্চনা কৰিছে, আৰু তাতেই জুবিন গাৰ্গৰ আত্মাই স্থিতি লৈছে নিশাৰ ভাগত। এক ভয়ংকৰ কাণ্ড হৈ পৰিছে সোণাপুৰৰ সেই থানত। যিসকলে দেখিছে তেওঁলোক প্ৰত্যেকজনে কিন্তু আচৰিত হৈ পৰিছে। জুবিন গাৰ্গৰ আত্মাক তেওঁলোকে উপলব্ধি কৰিব পাৰিছে সেই বিশেষ শিলৰ ছটাটোত। আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গে উজনিৰ পৰা আহি থকা অৱস্থাত সোণাপুৰত থকা সেই বিশেষ শিল ছটাত, যি শিল ছটাত এতিয়া গোটেই অসমবাসী ৰাইজ গৈ যিসকলে জুবিন ক্ষেত্ৰত যায় তেওঁলোকে সেই শিল ছটাৰ ওচৰত গৈ পূজা অৰ্চনা কৰে। শিল ছটাৰ কাষতেই মানুহে ধূপ ধূনা দিয়ে। কেইদিনমান আগত এটা সাধাৰণ শিল হৈ আছিল, আৰু এতিয়া সেই শিলটো এক ভগৱানৰ ৰূপ হৈ পৰিছে। মানুহে সেই শিল ছটাৰ ওচৰত পূজা প্ৰাৰ্থনা কৰি জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰে। প্ৰত্যেকজন মানুহেই ভাবে যে এই শিল ছটাত জুবিন গাৰ্গৰ যিহেতু স্পৰ্শ আছে, গতিকে জুবিন গাৰ্গ তাতে আছেই। দুদিনমান আগত সেয়া কেৱল এটা শিলৰ ছটা হৈ পৰি আছিল, আৰু জুবিন ক্ষেত্ৰৰ কাষতেই থকা সেই শিলৰ ছটাটোত এতিয়া সকলোৱে বিশ্বাস কৰিছে যে সেই শিলৰ ছটাত জুবিন গাৰ্গৰ আত্মা বৰ্তমান আবিৰ্ভাৱ হৈ আছে। জুবিন গাৰ্গৰ আত্মাৰ আবিৰ্ভাৱ হৈ আছে। যিদিনাখনেই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তাৰ পিছৰে পৰা যেতিয়াই গম পোৱা গ'ল যে সেই শিলৰ ছটাত জুবিন গাৰ্গে জিৰণি লৈছিল আৰু জুবিন গাৰ্গে ভাল পাইছিল সোণাপুৰত, গতিকে সেইবাবে জুবিন গাৰ্গৰ শেষ স্থান সোণাপুৰেই হ'ল। আৰু সেই বিশেষ শিলৰ টুকুৰাত এতিয়াও জুবিন গাৰ্গৰ আত্মা আছে বুলি একাংশ মানুহে বিশ্বাস কৰে, আৰু সেই শিলৰ ছটাত এতিয়া সকলোৱে গৈ সেইবাবেই পূজা অৰ্চনা কৰে। আচৰিত কথা নহয়নে? বিশেষ শিল ছটাত, যি শিল ছটাত জুবিন গাৰ্গে জিৰাইছিল, জুবিন গাৰ্গে কেতিয়াও ভবাই নাছিল যে সেই শিল ছটাত এটা সময়ত মানুহে তেওঁৰ সান্নিধ্য বিচাৰি, তেওঁৰ পৰশ বিচাৰি হাহাকাৰ কৰিব, তেওঁৰ আত্মাই তাতে স্থিতি ল'ব। কিন্তু এতিয়া সকলোৱে কৈছে যে জুবিন গাৰ্গৰ আত্মা সেই শিলৰ ছটাত আহে, আৰু শিলৰ ছটাত আহি সকলোকে, জুবিন গাৰ্গৰ অনুৰাগীসকল যিসকলে তাতে ধূপ ধূনা পূজা অৰ্চনা কৰে, সকলোকে সেই শিলৰ ছটাটোৰ পৰা আশীৰ্বাদ দিয়ে। আৰু সেইবাবেই প্ৰতিদিনে যিসকল মানুহে জুবিন ক্ষেত্ৰত যায়, সেইসকল মানুহে এবাৰৰ বাবে হ'লেও সেই শিলৰ ছটাটোৰ কাষত গৈ শিল ছটাক তেওঁলোকে চায়, আৰু শিল ছটাত এবাৰ সেৱা কৰে, ধূপ চাকি জ্বলায় সেই বিশেষ শিলৰ ছটাটোত। আচৰিত কথা নহয়নে? গতিকে এনেধৰণৰ খবৰসমূহ মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু জুবিন গাৰ্গ নোহোৱা হৈ যোৱা দিনাখনৰে পৰা কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোক সকলোৱে হয়তো গমেই পায়। গতিকে এই কথাখিনি এক সকলোৱে মনত ভবা কথা, এক কল্পনা কৰা কথা। সকলোৱে বিশ্বাস কৰিছে মাৰিলে ধান নামাৰিলে পতান বুলি যিহেতু এষাৰ কথা আছে। গতিকে যদি বিশ্বাস কৰে জুবিন গাৰ্গৰ আত্মা, জুবিন গাৰ্গৰ আবিৰ্ভাৱ সেই শিলৰ ছটাটোতে আছে, আৰু যদি নামানে তেতিয়াহ'লে সেয়া এটা সাধাৰণ শিলৰ টুকুৰা বুলি আপোনালোকে মানি ল'ব পাৰে। গতিকে এয়াই হৈছে আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি। শুনি আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰে। ধন্যবাদ।